উচ্চ মাধ্যমিক আৰু হাই স্কুল পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে আৰু অভিভাৱকসকলে কৰা 10টা ডাঙৰ ভুল যিবোৰে আপোনাৰ বা আপোনাৰ ল'ৰা-ছোৱালীৰ পঢ়া-শুনা আৰু ভৱিষ্যত দুটাই ক্ষতিগ্ৰস্ত কৰি আহিছে। নমস্কাৰ বন্ধুসকল, এজন ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ আঁৰত কেৱল তেওঁৰ পৰিশ্ৰমই নহয়, অভিভাৱকৰ সঠিক দিক নিৰ্দেশ, অনুকূল পৰিৱেশ আৰু সুস্থ অভ্যাসৰ ডাঙৰ ভূমিকা থাকে। কিন্তু বহু সময়ত নাজানি কিছুমান ভুল সিদ্ধান্ত বা অভ্যাসে শিক্ষাৰ্থীৰ পঢ়া-শুনাৰ প্ৰতি ক্ষতি কৰে। ফলস্বৰূপে মনোযোগ কমে, আত্মবিশ্বাস হ্ৰাস পায় আৰু পৰীক্ষাৰ ৰিজাল্ট সেই হিচাপে বেয়া হয়। আজিৰ এই ভিডিঅ'ত আমি আলোচনা কৰিম অভিভাৱক আৰু শিক্ষাৰ্থীয়ে কৰা এই 10টা সাধাৰণ কিন্তু গুৰুত্বপূৰ্ণ ভুল, লগতে জানিম এই ভুলবোৰ কেনেকে শুধৰাব পাৰি। প্ৰথম ভুলটো হ'ল কেৱল নম্বৰ আৰু ৰেংকৰ ওপৰত গুৰুত্ব দিয়া। বহুতো অভিভাৱকে ভাবে যে কেৱল অধিক নম্বৰেই সফলতাৰ একমাত্ৰ মাপকাঠি। এই চিন্তাধাৰাই শিক্ষাৰ্থীৰ ওপৰত অতিৰিক্ত মানসিক চাপ সৃষ্টি কৰে। তেওঁলোকে শিক্ষাৰ আনন্দ হেৰুৱাই কেৱল নম্বৰৰ বাবে সেই হিচাপ মতে পঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ সমাধান: শিক্ষাৰ প্ৰক্ৰিয়াক মূল্য দিয়ক, চেষ্টা আৰু উন্নতিক প্ৰশংসা কৰক। নম্বৰৰ লগতে দক্ষতা, সৃজনশীলতা আৰু চৰিত্ৰ গঢ়াৰ ওপৰত গুৰুত্ব আৰোপ কৰক। 2 নম্বৰ ভুলটো হ'ল দৈনিক অধ্যয়নৰ অভ্যাস নথকা। বহুতো শিক্ষাৰ্থীয়ে পৰীক্ষাৰ আগমুহূৰ্ততে খৰধৰকৈ পঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত মানসিক চাপ বৃদ্ধি পায় আৰু বিষয়বস্তু ভালদৰে বুজি উঠিব নোৱাৰে। ইয়াৰ সমাধানসমূহ: প্ৰতিদিনে 2 পৰা 4 ঘণ্টা নিয়মীয়া অধ্যয়নসূচী তৈয়াৰ কৰক। কঠিন বিষয়বোৰ প্ৰথমে ষ্টাডি কৰি লওক। দৈনিক ৰিফ্ৰেছ কৰাৰ অভ্যাস গঢ়ি তোলক। 3 নম্বৰ ভুলটো হৈছে মোবাইল ফোন আৰু সামাজিক মাধ্যম অত্যাধিক ব্যৱহাৰ। ঘণ্টাৰ পিছত ঘণ্টা ৰিল চোৱা বা শৰ্ট ভিডিঅ' চোৱা, গেম বা সামাজিক মাধ্যমত সময় কটালে মনোযোগ আৰু স্মৃতিশক্তি দুটাই কমে বা প্ৰভাৱিত হয়। ইয়াৰ সমাধানসমূহ: টাইম টেবুল মতে পঢ়াৰ সময়ত ফোন চাইলেণ্ট বা দূৰত ৰাখক। স্ক্ৰীন টাইম নিৰ্দিষ্ট কৰি ৰাখক। কেৱল শিক্ষামূলক উদ্দেশ্যত ডিজিটেল মাধ্যম বা মোবাইল ফোন ব্যৱহাৰ কৰক। 4 নম্বৰ ভুলটো হৈছে আনৰ লগত তুলনা কৰা। তোমাৰ বন্ধুৱে 95% পাইছে, তুমি কিয় নোৱাৰিলা? এনে কথাই শিক্ষাৰ্থীৰ আত্মবিশ্বাস ভাঙি দিয়ে। ইয়াৰ সমাধানসমূহ: প্ৰতিজন শিক্ষাৰ্থীৰ নিজস্ব বেলেগ বেলেগ প্ৰতিভা থাকে। যোৱাকালিৰ নিজৰ লগতে আজিৰ নিজকে তুলনা কৰক। 5 নম্বৰ ভুলটো হ'ল মুখস্থ শিক্ষাৰ ওপৰত সম্পূৰ্ণ নিৰ্ভৰশীল হোৱা। ধাৰণা নুবুজাকৈ বা মূল বিষয়বস্তু নুবুজাকৈ মুখস্থ কৰা আন জ্ঞান বেছি দিন স্থায়ী নহয়। ইয়াৰ সমাধান: বিষয়টো বুজি নিজৰ ভাষাত লিখি থাকক। ডায়েগ্ৰাম, মাইণ্ড মেপ আৰু এক্সাম্পল ব্যৱহাৰ কৰি ষ্টাডি কৰক। নিয়মীয়াকৈ ৰিভাইজ কৰক। 6 নম্বৰ ভুলটো হৈছে পৰ্যাপ্ত টোপনি বা ৰেষ্ট নোলোৱা। ৰাতি দেৰিকৈ পুৱা ভাগৰুৱা হৈ থাকিলে মনোযোগ কমি যায়। ইয়াৰ সমাধান: দিনত 7 পৰা 8 ঘণ্টা টোপনি নিশ্চিত কৰক। পঢ়াৰ মাজত সৰু সৰু বিৰতি বা ৰেষ্ট লওক। 7 নম্বৰ ভুলটো হৈছে স্বাস্থ্য আৰু মানসিক সুস্থতাক অৱহেলা কৰা। সঠিক খাদ্য, ব্যায়াম আৰু মানসিক শান্তি অবিহনে এজন ছাত্ৰৰ ভাল ফলাফল আশা কৰা কঠিন। ইয়াৰ সমাধান হ'ল পুষ্টিকৰ খাদ্য গ্ৰহণ কৰিব লাগিব, দৈনিক খোজ কঢ়া বা ব্যায়াম কৰিব লাগিব, ধ্যান বা গভীৰ শ্বাস-প্ৰশ্বাসৰ অভ্যাস গঢ়ি তোলক। 8 নম্বৰ ভুলটো হৈছে প্ৰশ্ন কৰিবলৈ সংকোচ কৰা। সন্দেহ থাকিও শিক্ষক বা বন্ধুজনক নুসুধিলে ভুল ধাৰণা মনত স্থায়ী হৈ যায়। ইয়াৰ সমাধান: নুবুজিলে সুধিব লাগিব। এই মানসিকতা নিজৰ ভিতৰত গঢ়ি তোলক। ক্লাছ নোটছ পুনৰ কৰি সন্দেহবোৰ লিখি ৰাখক। 9 নম্বৰ ভুলটো হৈছে টাইম মেনেজমেণ্ট নকৰা। দিনটো পৰিকল্পনা নকৰিলে সময় এনে অপচয় হৈ যায়। ইয়াৰ সমাধান: টু ডু লিষ্ট বনাওক, ষ্টাডি প্লানাৰ ব্যৱহাৰ কৰক, কঠিন ছাবজেক্টবোৰ আগতে ষ্টাডি কৰি লওক। 10 নম্বৰ ভুলটো হৈছে অভিভাৱকৰ অতি নিয়ন্ত্ৰণ বা সম্পূৰ্ণ অৱহেলা। কিছুমান অভিভাৱকে বেছি নিয়ন্ত্ৰণ, বেছি শাসন বা বেছি অৱহেলা কৰে। দুটা পৰিস্থিতিয়ে এজন ছাত্ৰৰ জীৱনৰ প্ৰতি ক্ষতিকাৰক। ইয়াৰ সমাধান: সন্তানৰ লগত বন্ধুৰ দৰে কথা বতৰা বা ব্যৱহাৰ কৰক। পঢ়া-শুনাৰ অগ্ৰগতি নিয়মীয়াকৈ জানিব বিচাৰক বা জানিবলৈ আগ্ৰহী হওক। ভুল হলে বাৰে বাৰে বুজাই দিয়ক, অপমান নকৰিব। এজন সফল শিক্ষাৰ্থী গঢ়ি তুলিবলৈ শৃংখলা, নিয়মীয়া অনুশীলন, ইতিবাচক চিন্তাধাৰা আৰু অভিভাৱকৰ সহযোগিতা এজন ছাত্ৰৰ অতি প্ৰয়োজন। যদি এই 10টা ভুল আজিৰে পৰা এৰাই চলিব পাৰি, তেন্তে কেৱল পৰীক্ষাতেই নহয়, জীৱনৰ প্ৰতিটো ক্ষেত্ৰতে সফলতাৰ সম্ভাৱনা বহুগুণে বৃদ্ধি পায়। গাইজ, মোৰ ভিডিঅ'টো যদি আপোনাৰ উপকাৰত আহে, ভিডিঅ'টো লাইক কৰক। আপোনাৰ নিজৰ মতামত তলত দিয়া কমেণ্ট বক্সত
কমেন্ট কৰি জনাওক আৰু এনে শিক্ষামূলক আৰু প্ৰেৰণাদায়ক বিষয়বস্তুৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভাল শিক্ষা কেৱল জ্ঞান নম্বৰ নহয়, ই এজন ভাল মানুহ গঢ়ি তোলাৰ শক্তি। ধন্যবাদ, থেংক ইউ।